অপশান্তি আজিৰ তাৰিখ 16 জুন 2025 বৰ্ষ প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে মৰমৰ সন্তানসকল সদায় আনন্দিত হৈ থাকা যে আমাক কোনো দেহধাৰীয়ে নপঢ়ায়। অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি বিশেষভাৱে আমাক পঢ়াবলৈ আহিছে। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে সদায় আনন্দিত হৈ থাকা যে আমাক কোনো দেহধাৰীয়ে নপঢ়ায়। অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি বিশেষভাৱে আমাক পঢ়াবলৈ আহিছে। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ কিয় পাইছা? পিতাই উত্তৰত কৈছে, আমি জ্ঞানৰ তৃতীয় নেত্ৰ পাইছোঁ নিজৰ শান্তিধাম আৰু সুখধামক চাবলৈ। এই দুচকুৰে যি পুৰণি সৃষ্টি মিত্ৰ সম্বন্ধীয় আদি দেখিবলৈ পোৱা যায় তেওঁলোকৰ পৰা বুদ্ধি আঁতৰাই দিব লাগে। পিতা আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই ফুল অৰ্থাৎ দেৱতা কৰি তুলিবলৈ আহিছে। গতিকে এনেহেন পিতাক সন্মানো জনাব লাগে। ওম শান্তি। শিৱ ভগৱানুবাজ অৰ্থাৎ ভগৱানে কয় সন্তানসকলৰ প্ৰতি। শিৱ ভগৱানক সত্য পিতা বুলিতো নিশ্চয় কোৱা হ'ব, কিয়নো তেওঁ ৰচয়িতা হয় নহয়। এতিয়া তোমালোক সন্তানসকলেই আছা যাক ভগৱানে পঢ়ায় ভগৱান ভগৱতী কৰি তুলিবৰ কাৰণে। এইটোতো প্ৰত্যেকেই ভালদৰে জানে। এনেকুৱা কোনো বিদ্যাৰ্থী নাথাকে যিয়ে নিজৰ শিক্ষকক পঢ়াক আৰু তাৰ ফলাফলক নাজানে। যিসকলক ভগৱানে পঢ়ায় তেওঁলোক কিমান আনন্দিত হ'ব লাগে। এই আনন্দ কিয় স্থায়ী হৈ নাথাকে? তোমালোকে জানা যে আমাক কোনো দেহধাৰী মনুষ্যই নপঢ়ায়। অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি বিশেষভাৱে তোমালোক সন্তানসকলক পঢ়াবলৈ আহিছে এইটো কোনেও নাজানে যে ভগৱানে আহি পঢ়ায়। তোমালোকে জানা যে আমি ভগৱানৰ সন্তান, তেওঁ আমাক পঢ়ায়, তেওঁৱেই জ্ঞানৰ সাগৰ। শিৱ বাবাৰ সন্মুখত তোমালোক বহি আছা, আত্মাসকল আৰু পৰমাত্মা এতিয়াহে মিলিত হয়, এইটো পাহৰি নাযাবা। কিন্তু মায়া এনেকুৱা যে পাহৰাই দিয়ে, নহলেতো এইটো নিশ্চয় থাকিব লাগে যে ভগৱানে আমাক পঢ়ায়, তেওঁক স্মৰণ কৰি থাকিব লাগে। ভগৱানে আমাক পঢ়ায়, তেওঁক স্মৰণ কৰি থাকিব লাগে। কিন্তু ইয়াততো এনেকুৱা আছে যিসকলে একেবাৰে পাহৰি যায়, একোৱেই নাজানে। ভগৱানে নিজেই কয় যে বহুত সন্তানে এইটো পাহৰি যায়, নহলেতো সেই আনন্দ থকা উচিত নহয় জানো? আমি ভগৱানৰ সন্তান, তেওঁ আমাক পঢ়াই আছে। মায়া এনেকুৱা প্ৰবল যে একেবাৰে পাহৰাই দিয়ে। এই দুচকুৰে এয়া যি পুৰণি সৃষ্টি মিত্ৰ সম্বন্ধীয় আদি দেখিবলৈ পোৱা সেইবোৰলৈ বুদ্ধি গুচি যায়। এতিয়া তোমালোক সন্তানসকলক পিতাই তৃতীয় নেত্ৰ প্ৰদান কৰে। তোমালোকে শান্তিধাম সুখধামক স্মৰণ কৰা। এয়া হ'ল দুখধাম শ্ৰী শ্ৰী সৃষ্টি। তোমালোকে জানা যে ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক। পিতা আহি আকৌ ফুল কৰি তোলে, তাত তোমালোকে 21 জন্মৰ বাবে সুখ পোৱা। ইয়াৰ বাবেই তোমালোকে পঢ়ি আছা, কিন্তু সম্পূৰ্ণকৈ নপঢ়াৰ বাবে ইয়াৰ ধন সম্পত্তি আদিতেই বুদ্ধি আবদ্ধ হৈ থাকে। তাৰ পৰা বুদ্ধি আঁতৰি নাহে। পিতাই কয় বুদ্ধি শান্তিধাম সুখধামৰ ফালে ৰাখা, কিন্তু বুদ্ধি লেতেৰা সৃষ্টিৰ ফালে যেনিবা একেবাৰে আঠা লাগিহে আছে, আঁতৰি নাহে। যদিও ইয়াত বহি আছে তথাপিও পুৰণি সৃষ্টিৰ পৰা বুদ্ধি আঁতৰি নাহে। এতিয়া পিতা ফুলৰ দৰে পবিত্ৰ কৰি তুলিবলৈ আহিছে। তোমালোকে মুখ্যতঃ পবিত্ৰতাৰ বাবেই কোৱা, বাবাই আমাক পবিত্ৰ কৰি পবিত্ৰ সৃষ্টিলৈ লৈ যায়। গতিকে এনেহেন পিতাক কিমান সন্মান জনাব লাগে। এনেকুৱা বাবাৰ প্ৰতিটো উৎসৰ্গিত হৈ যাব লাগে, যিয়েই পৰমধামৰ পৰা আহি আমাক সন্তানসকলক পঢ়াই আছে। সন্তানসকলৰ বাবে কিমান পৰিশ্ৰম কৰে, একেবাৰে আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই আনে।
এতিয়া তোমালোক ফুল হৈ আছা, এইটো জানা যে কল্পই কল্পই আমি এনেকুৱা ফুল অৰ্থাৎ দেৱতা হওঁ। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ভগৱানৰ বেছি সময় নালাগে। এতিয়া আমাক পিতাই পঢ়াই আছে। আমি ইয়াত মনুষ্যৰ পৰা দেৱতা হ'বলৈ আহিছো। এইটো এতিয়া তোমালোকে গম পোৱা। প্ৰথমে এইটো নাজানিছিলা যে আমি স্বৰ্গবাসী আছিলো। এতিয়া পিতাই কৈছে যে তোমালোকে ৰাজত্ব কৰিছিলা, পুনৰ ৰাৱণে ৰাজ্য লৈ ললে। তোমালোকে বহুত সুখ দেখিলা, আকৌ 84 জন্ম লৈ লৈ চিৰি তললৈ নামা অৰ্থাৎ অৱনমিত হোৱা। এইখন হয়ে শ্ৰী শ্ৰী সৃষ্টি। কিমান মনুষ্য দুখী হৈ আছে, কিমানটো ভোকতে মৰি থাকে, অলপো সুখ নাই। যিমানেই ধনবান নহওক তথাপিও এই অল্পকালৰ সুখ কাউৰীৰ বিষ্ঠাৰ সমান। ইয়াক বিষয় বৈতৰণী নদী বুলি কোৱা হয়। স্বৰ্গততো আমি বহুত সুখী হ'ম। এতিয়া তোমালোক শ্যামবৰণীয়াৰ পৰা বগা অৰ্থাৎ পতিতৰ পৰা পাৱন হৈ আছা। এতিয়া তোমালোকে বুজি পোৱা যে আমিয়েই দেৱতা আছিলো, আকৌ পুনৰ্জন্ম লৈ লৈ বেশ্যালয়ত আহি পালো। এতিয়া পুনৰ তোমালোকক শিৱালয়লৈ লৈ যায়। শিৱ বাবাই স্বৰ্গ স্থাপনা কৰি আছে, তোমালোকক পঢ়াই আছে, গতিকে ভালকৈ পঢ়িব লাগে নহয়। পঢ়ি চক্ৰ বুদ্ধিত ৰাখি দৈবী গুণ ধাৰণ কৰিব লাগে। তোমালোক সন্তানসকল হৈছা জ্ঞানী যোগী। তোমালোকৰ মুখেৰে সদায় ৰত্নহে উচ্চাৰিত হ'ব লাগে, আৱৰ্জনা নহয়। পিতায়ো কয়, মই জ্ঞানী যোগী হওঁ, মই পৰম আত্মা জ্ঞানৰ সাগৰ, পঢ়া হৈছে উপাৰ্জন। যেতিয়া পঢ়ি বেৰিষ্টাৰ ডাক্তৰ আদি হয় তেতিয়া লক্ষ লক্ষ উপাৰ্জন কৰে। একোজন ডাক্তৰে প্ৰতিমাহে লাখ টকা উপাৰ্জন কৰে, খাবলৈও আজৰি নাপায়। তোমালোকেও এতিয়া পঢ়ি আছা, তোমালোক কি হোৱাগৈ বিশ্বৰ মালিক। গতিকে এই পঢ়াৰ নিশ্বাস থাকিব লাগে নহয়। তোমালোক সন্তানসকলৰ বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত কিমান শিষ্টাচাৰ থাকিব লাগে। তোমালোক অভিজাত হোৱা নহয়। ৰজাসকলৰ চলন চোৱা কেনেকুৱা হয়। বাবাটো অৰ্থাৎ ব্ৰহ্মা বাবাটো অনুভৱী হয়। ৰজাসকলক উপহাৰ দিয়ে, কেতিয়াও নিজে হাতত নলয়। যদি ল'বলগীয়া হয় তেন্তে ইংগিত দিব। সহায়ক পিতাই কৈছে যে ৰজাসকলক উপহাৰ দিয়ে, কেতিয়াও নিজে হাতত নলয়। যদি ল'বলগীয়া হয় তেন্তে ইংগিত দিব। সহায়কক গৈ দিয়া। বহুত মাৰ্জিত হয়। বুদ্ধিত এইটো খেয়াল থাকে, এওঁৰ পৰা লৈছো গতিকে এওঁক পুনৰ দিবও লাগিব, নহলে নল'ব। কোনো ৰজাই প্ৰজাৰ পৰা একেবাৰে নলয়। কোনোৱেতো বহুত লুটি থাকে। ৰজাসকলৰ মাজতো পাৰ্থক্য থাকে। এতিয়া তোমালোক সত্যযুগৰ দেৱতা মুকুটধাৰী ৰজা হোৱা। দ্বৈত মুকুটৰ কাৰণে পবিত্ৰতা নিশ্চয় লাগে। এই বিকাৰী সৃষ্টি এৰিব লাগে। তোমালোক সন্তানসকলে বিকাৰ ত্যাগ কৰিছা। কোনো বিকাৰী আহি বহিব নোৱাৰে। যদি নোকোৱাকৈ আহি বহি যায় তেন্তে নিজৰ লোকচান কৰে। কোনোৱে চতুৰালি কৰে। কোনোবাই গম পাব জানো? পিতাই দেখকেই বা নেদেখক নিজেই পাপ আত্মা হৈ যায়। তোমালোকো পাপ আত্মা আছিলা, এতিয়া পুৰুষাৰ্থ কৰি পুণ্য আত্মা হ'ব লাগে। তোমালোক সন্তানসকলে কিমান জ্ঞান প্ৰাপ্ত কৰিছা, এই জ্ঞানেৰে তোমালোক কৃষ্ণপুৰীৰ মালিক হোৱাগৈ। পিতাই কিমান অলংকিত কৰে, উচ্চতকৈও উচ্চ ভগৱানে পঢ়ায়, গতিকে কিমান আনন্দেৰে পঢ়া উচিত। এনেকুৱা পঢ়াটো কোনোবা সৌভাগ্যশালীহে পঢ়ে। তাৰ পাছত আকৌ প্ৰমাণ পত্ৰও ল'ব লাগে। বাবাই কব, তোমালোকে পঢ়ানো ক'ত, বুদ্ধি ইফালে সিফালে গৈ থাকে, তেন্তে কি হবাগৈ। লৌকিক পিতায়ো কয়, এইটো অৱস্থাততো তুমি অকৃতকাৰ্য হৈ যাবা। কোনোৱেতো পঢ়ি লাখ উপাৰ্জন কৰে। কিছুমানক চোৱা, ঠেলা গোটা খাই থাকিব। তোমালোকে মাতা পিতাক অনুসৰণ কৰিব লাগে, আৰু যিসকল ভাতৃয়ে ভালকৈ পঢ়ে আৰু আনক পঢ়ায়, এইটোৱেই ধান্দা কৰে, তেওঁলোকক অনুসৰণ কৰিব লাগে। প্ৰদৰ্শনীত বহুতকে পঢ়াই নহয়, আগলৈ গৈ যিমানেই দোষ বাঢ়ি যাব সিমানেই মনুষ্যৰ বৈৰাগ্য জন্মিব। তেতিয়া পঢ়িবলৈ লাগি যাব। দুখত ভগৱানক বহুত স্মৰণ কৰিব। দুখত মৰাৰ সময়ত হে ৰাম, হাই ভগৱান বুলি কৈ থাকে নহয়। তোমালোকেতো একো কৰিব নালাগে, তোমালোকেতো আনন্দেৰে প্ৰস্তুতি চলোৱা। কেতিয়া এই পুৰণা শৰীৰ এৰো আৰু নিজৰ ঘৰলৈ যাওঁ, আকৌ তাত শৰীৰো সুন্দৰ পাম। পুৰুষাৰ্থ কৰি পঢ়াওতা জনতকৈও উচ্চত যাব লাগে। এনেকুৱাও আছে, পঢ়াওতা জনতকৈ পঢ়োতা জনৰ অৱস্থা বহুত ভাল হৈ থাকে। পিতাইতো প্ৰত্যেককেই জানে নহয়।
তোমালোক সন্তানসকলেও জানিব পাৰা, নিজৰ ভিতৰত চাব লাগে মোৰ কি কি দুৰ্বলতা আছে। মায়াৰ বিঘিনিবোৰ অতিক্ৰম কৰি যাব লাগে, তাত আবদ্ধ হৈ যাব নালাগে। যিয়ে কয় যে মায়াটো বহুত শক্তিশালী, মই কেনেকৈ চলিব পাৰিম? যদি এনেকৈ ভাবা তেন্তে মায়াই একদম কেঁচাই খাই পেলাব। হাতীক ঘঁৰিয়ালে খালে, এয়া এতিয়াৰ কথা নহয় জানো? ভাল ভাল সন্তানসকলকো মায়াৰূপী ঘঁৰিয়ালে একদম গিলি পেলায়। নিজক মুক্ত কৰিব নোৱাৰে। নিজেও বুজি পায় মই মায়াৰ থাপৰৰ পৰা মুক্ত হ'ব বিচাৰোঁ, কিন্তু মায়াই মুক্ত হ'বলৈ নিদিয়ে। কয়, বাবা মায়াক কওক এনেকৈ যাতে নধৰে। হেৰ', এয়াতো যুদ্ধক্ষেত্ৰ হয় নহয়? যুদ্ধক্ষেত্ৰত এনেকৈ কবা নেকি যে এওঁক কওক মোক যাতে আঘাত নকৰে? প্ৰতিদ্বন্দ্বিতামূলক খেলত এনেকৈ কবা নেকি যে মোক বল নিদিবা? তৎক্ষণাৎ কৈ দিব, যুদ্ধক্ষেত্ৰত আহিছা যেতিয়া যুদ্ধ কৰা, গতিকে মায়াই প্ৰহাৰ কৰি বগৰাই দিব। তোমালোকে বহুত উচ্চ পদ পাব পাৰা। পিতাই কৈছে যে তোমালোকে বহুত উচ্চ পদ পাব পাৰা। ভগৱানে পঢ়ায়, এইটো কম কথা জানো। এতিয়া তোমালোকৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আৰোহণ কলা হয়। প্ৰত্যেক সন্তানে এইটো ৰুচি ৰাখিব লাগে যে মই ভৱিষ্যত জীৱন হীৰাতুল্য কৰি তুলিম। বিঘিনিবোৰ দূৰ কৰি গৈ থাকিব লাগে। যিকোনো উপায়ে পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগে। নহ'লে আমি কল্পান্তৰৰ কাৰণে অকৃতকাৰ্য হৈ যাম। ধৰি লোৱা কোনোবা চহকীৰ সন্তান পিতাকে তেওঁক অৰ্থাৎ ঈশ্বৰীয় পঢ়াত বাধা প্ৰদান কৰে, তেতিয়া ক'ব মই এই লাখনো কি কৰিম? মইতো বেসদৰ পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী ল'ব লাগে। এই লাখ কোটিটো সকলো ভস্মীভূত হৈ যাব। কাৰোবাৰ ধূলিত মিলি যাব, কাৰোবাৰ জুইত জ্বলি যাব। গোটেই সৃষ্টিৰূপী খেৰৰ জুমুঠিত জুই লাগিব। এই গোটেইখন হৈছে ৰাৱণৰ লংকা। তোমালোক সকলো হৈছা সীতা। ৰামৰ আগমন হৈছে। গোটেই সৃষ্টিখন এটা দ্বীপ। এই সময়ত হৈছেই ৰাৱণৰ ৰাজ্য। পিতা আহি ৰাৱণ ৰাজ্য নাশ কৰাই তোমালোকক ৰাম ৰাজ্যৰ মালিক কৰি তোলে। তোমালোকতো ভিতৰি অপাৰ আনন্দিত হৈ থাকিব লাগে। গায়ন কৰা হৈছে যে অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি সন্তানসকলক সোধা। তোমালোকে প্ৰদৰ্শনীত নিজৰ সুখৰ বিষয়ে কোৱা নহয়, আমি ভাৰতক স্বৰ্গ কৰি গঢ়ি আছো, শ্ৰীমতত ভাৰতৰ সেৱা কৰি আছো। যিমানেই শ্ৰীমতত চলিবা, সিমান তোমালোক শ্ৰেষ্ঠ হবাগৈ। তোমালোকক মত দিওঁতা বহুত ওলাব। সেইবাবে সেইবোৰকো চিনিব লাগে আৰু সাৱধান হ'ব লাগে। কৰবাত কৰবাত মায়াও গুপ্ত ৰূপত প্ৰৱেশ কৰি দিয়ে। তোমালোক বিশ্বৰ মালিক হোৱা, ভিতৰি বহুত আনন্দিত হৈ থাকিব লাগে। তোমালোকে কোৱা, বাবা আমি আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'বলৈ আহিছো। সত্যনাৰায়ণৰ কথা শুনি আমি নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ'মগৈ। তোমালোক সকলোৱে হাত দাঙা যে বাবা আমি আপোনাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈহে এৰিম, নহ'লে আমি কল্পৰ কাৰণে হেৰুৱাই পেলাম। যিকোনো ধৰণৰ বিঘিনি আমি উফৰাই পেলাম। ইমান সাহস থাকিব লাগে। তোমালোকে ইমান সাহস দেখুৱাইছা নহয়। যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায় তেওঁক জানো এৰি দিম? কোনোবাতো একেবাৰে ভালকৈ থিতাপি ল'লে, কোনোবা আকৌ আঁতৰি গুচি গ'ল। ভাল ভাল সন্তানসকলক মায়াই খাই পেলালে। অজগৰে খাই একেবাৰে গিলি পেলালে। এতিয়া পিতাই কয়, হে আত্মাসকল, বহুত মৰমেৰে বুজায়, মই আহি পতিত সৃষ্টিক পাৱন কৰি তোলো। এতিয়া পতিত সৃষ্টিৰ মৃত্যু সমাগত। এতিয়া মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। পতিত ৰজাসকলৰো ৰজা। একক মুকুটধাৰী ৰজাই দ্বৈত মুকুটধাৰী ৰজাৰ আগত কিয় নতশিৰ হয়? আধা কল্পৰ পাছত যেতিয়া এওঁলোকৰ সেই পবিত্ৰতা নোহোৱা হৈ যায়, তেতিয়া ৰাৱণ ৰাজ্যত সকলো বিকাৰী আৰু পূজাৰী হৈ যায়। গতিকে এতিয়া পিতাই সন্তানসকলক বুজায়, কোনো গাফিলতি নকৰিবা, পাখৰি নাযাবা, ভালদৰে পঢ়া, নিতৌ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলেও তেতিয়াও পিতাই সকলো ব্যৱস্থা কৰি দিব পাৰে। 7 দিনৰ পাঠ্যক্ৰম কৰি লোৱা, যাতে মৰলি সহজে বুজিব পাৰা। যলৈকে যোৱা কেৱল 2টা শব্দ স্মৃতিত ৰাখিবা। এইটো হৈছে মহামন্ত্ৰ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যিকোনো বিকৰ্ম বা পাপকৰ্ম দেহ অভিমানত অহা বাবেই হয়। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ বুদ্ধিৰ
প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। কোনো দেহধাৰীৰ সৈতে নহয়, এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব লাগে, অন্তলৈকে স্মৃতিত ৰাখিব লাগে। তেতিয়া কোনো বিকৰ্ম নহ'ব। এইটোতো পচি যোৱা দেহ, ইয়াৰ অভিমান ত্যাগ কৰা। নাটক পুৰা হ'ল, এতিয়া আমাৰ ৮৪ জন্ম পুৰা হ'ল। এয়া পুৰণা আত্মা, পুৰণা শৰীৰ। এতিয়া তমোপ্ৰধানৰ পৰা শতোপ্ৰধান হ'ব লাগে, তেতিয়া শৰীৰো শতোপ্ৰধান পাই যাবা। আত্মাক শতোপ্ৰধান কৰি তুলিব লাগে, এইটোৱে চিন্তন চলি থাকিব লাগে। পিতাই কেৱল কয় মাহ মেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, বছ এইটোৱেই চিন্তা কৰা। তোমালোকেও কোৱা নহয়, বাবা আমি কৃতকাৰ্য হৈ যাম। শ্ৰেণীত এইটো জানে যে সকলোৱেতো বৃত্তি নাপায়, তথাপিতো পুৰুষাৰ্থটো বহুতেই কৰে নহয়। তোমালোকেও বুজি পোৱা। আমি নৰৰ পৰা নাৰায়ণ হ'বৰ বাবে সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। কমকৈ কিয় কৰোঁ? কোনো কথাৰেই চিন্তা নাই। যোদ্ধাই কেতিয়াও কোনো কথালৈ ভূক্ষেপ নকৰে। কোনোৱে কয়, বাবা বহুত ধুমুহা, সপোন আদি আহে। এয়াতো সকলো হ'ব। তোমালোকে এজন পিতাক স্মৰণ কৰি থাকা। এই শতৰুৰ ওপৰত জয়ী হ'ব লাগে। কোনো কোনো সময়ত এনেকুৱা সপোন আহিব যিবোৰৰ বিষয়ে কেতিয়াও ভবাই নাছিলা। একেবাৰে ঠাউনি নোপোৱা কৰি দিব। এয়া সকলো হৈছে মায়া। আমি মায়াক জয় কৰোঁ। আধাকল্পৰ কাৰণে শত্ৰুৰ পৰা ৰাজ্য লওঁ। পিতাই কৈছে যে আধাকল্পৰ কাৰণে শত্ৰুৰ পৰা ৰাজ্য লওঁ। আমি একোলৈ ভূক্ষেপ নকৰোঁ। বাহাদুৰে কেতিয়াও থেৰু গেৰু নকৰে। যুদ্ধলৈ আনন্দেৰে যায়। পিতাই কৈছে যে যুদ্ধলৈ আনন্দেৰে যায়। তোমালোকেতো ইয়াত বৰ আৰামেৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। এচি এচি শৰীৰ ত্যাগ কৰিব লাগে। এতিয়া মৰমৰ শান্তিৰ ঘৰলৈ যাব লাগে। পিতাই কয়, মই আহিছোঁ তোমালোকক লৈ যাবলৈ। মোক স্মৰণ কৰিলে পাৱন হৈ যাবা। অপবিত্ৰ আত্মা যাব নোৱাৰে। এয়া হৈছে নতুন কথা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ বুদ্ধিৰ প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। এই পচিব ধৰা দেহৰ অভিমান ত্যাগ কৰিব লাগে। দ্বিতীয়তে, আমি যোদ্ধা, এইটো স্মৃতিৰে মায়াৰূপী শতৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মায়ালৈ ভূক্ষেপ কৰিব নালাগে। মায়াই গুপ্ত ৰূপত বহুত প্ৰৱেশ কৰে। সেইবাবে ইয়াক চিনিব আৰু সাৱধান হ'ব লাগে। আৰু আজিৰ বৰদান, মন, বাণী আৰু কৰ্মৰ পবিত্ৰতাক সম্পূৰ্ণ নম্বৰ লওঁতা ১ নম্বৰ আজ্ঞাকাৰী হোৱা। মন, বাণী আৰু কৰ্মৰ পবিত্ৰতাত সম্পূৰ্ণ নম্বৰ লওঁতা ১ নম্বৰ আজ্ঞাকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, মনৰ পবিত্ৰতা অৰ্থাৎ সংকল্পটো যাতে অপবিত্ৰতাৰ সংস্কাৰ জাগ্ৰত নহয়, সদায় আত্মিক স্বৰূপ অৰ্থাৎ ভাই ভাইৰ শ্ৰেষ্ঠ স্মৃতি থাকে। বাণীত সদায় সত্যতা আৰু মধুৰতা থাকে। কৰ্মত সদায় নম্ৰ, সন্তুষ্ট আৰু হৰ্ষিতমুখৰ হয়। ইয়াৰ আধাৰতে নম্বৰ পোৱা যায় আৰু এনেকুৱা সম্পূৰ্ণ পবিত্ৰ আজ্ঞাকাৰী সন্তানসকলৰ পিতাইও গুণগান কৰে। তেওঁলোকে নিজৰ প্ৰতিটো কৰ্মৰ দ্বাৰা পিতাৰ কৰ্তব্যক সিদ্ধ কৰোঁতা সমীপৰ ৰত্ন। আৰু আজিৰ শ্লোগান, সম্বন্ধ সম্পৰ্ক আৰু স্থিতিত পাতল হোৱা, দিনচৰ্যাত নহয়। পিতাই আজি কৈছে শ্লোগানত, সম্বন্ধ সম্পৰ্ক আৰু স্থিতিত পাতল হোৱা, দিনচৰ্যাত নহয়। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী আত্মাসকলে যেনেকুৱাই পৰিস্থিতি নহওক, ভালেই হওক বা অস্থিৰ কৰোঁতাই হওক, সকলো সময়ত সকলো পৰিস্থিতিত নিজক খাপ খুৱাই লয়। অকলে থাকক বা সংগঠনত থাকক, দুয়োটাতে খাপ খুৱাই লোৱা,
এয়া হৈছে ব্ৰাহ্মণ জীৱন। অকলে থাকক বা সংগঠনত থাকক, দুয়োটাতে খাপ খুৱাই লোৱা এয়া হৈছে ব্ৰাহ্মণ জীৱন। ওম শান্তি।